নিশ্চয় খুব সুন্দৰ এটা ভৱন একেবাৰে চেপনৰ ৰাস্তা কিনাৰত নিৰ্মাণ কৰি উলিয়াইছে আমাৰ পঞ্চায়ত ৰুৰেল ডিপাৰ্টমেণ্ট ফালৰ পৰা আৰু বিশেষভাৱে এই পঞ্চায়তৰ সভাপতি আমাৰ দীপক তাৰী ডাঙৰীয়াৰ সহযোগত এই ভৱনটো নিৰ্মাণ কৰা হৈছে। সন্তোষ কুমাৰ তপ্ন নিশ্চয় আপোনাক জানে, ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক আছিল তেওঁ আৰু ভাৰত স্বাধীন হোৱা কেইমাহৰ পিছতে ছাত্ৰ সন্থা সেই সময়ত ছোটনাগপুৰী ছাত্ৰ সন্থাৰ জন্ম হৈছিল আৰু সন্তোষ কুমাৰ তপ্ন ডাঙৰীয়া দায়িত্ব লৈছিল, কাৰণ দুলীয়াজান সমষ্টিৰ এয়াঘাটৰ দীঘলীয়াত ছাত্ৰ সন্থাৰ জন্ম হৈছিল ছোটনাগপুৰী ছাত্ৰ সন্থাৰ আৰু নিশ্চয় তেওঁৰ স্মৃতিত এই ভৱনটো নিৰ্মাণ কৰা হৈছে। খুব সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। মই গম পাওঁ যে প্ৰায় 50 লাখ টকা খৰচ কৰা হৈছে এনে ভৱনটো নিৰ্মাণ কৰিবৰ কাৰণে আৰু এইটো হৈ যোৱাৰ পিছত নিশ্চয় একেবাৰে ৰাস্তাৰ কাষত হোৱাৰ কাৰণে হয়তো এই অঞ্চলৰ যিকোনো মিটিং মাটাং এইবিলাক আজি এই ভৱনৰ কৰিব পৰা যাব আৰু এটা সুন্দৰ ব্যৱস্থাৰ যোগেদি ইতিমধ্যে চকী লগোৱা হৈছে, প্ৰায় 300 মান চকী ধৰিব তাত আৰু তেনেধৰণে নিৰ্মাণ কৰা হৈছে। মই এই সুযোগতে সন্তোষ কুমাৰ তপ্নক মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি তেওঁলোকে যদি সেই সময়ত ছোটনাগপুৰী ছাত্ৰ সন্থা অৰ্থাৎ আজি তাৰিখত ছাত্ৰ সন্থা যদি গঠন নকৰা হ'লে ময়ো হয়তো কি দায়িত্ব থাকিলোহেঁতেন মই নিজেও ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকে সেই সংগঠন জন্ম দিয়াৰ কাৰণে সেই সংগঠনৰ দায়িত্বত আছিলোঁ মই সাংগঠনিক সম্পাদক হিচাপে আৰু তেনেকৈ এটা ৰাজনৈতিক দলে হয়তো সেই সংগঠন থকাৰ কাৰণে টিকেট দিছিল, যাৰ কাৰণে দুলীয়াজান সমষ্টিত উজনি অসমৰ প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ 2001 চনত। তাৰপিছত 2014 চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছোঁ, আকৌ 2019 চনত আকৌ সাংসদ হিচাপে নিৰ্বাচিত আৰু বৰ্তমান মই মোদী চৰকাৰত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ শ্ৰম আৰু নিয়োগ বিভাগৰ দুটা গুৰুত্বপূৰ্ণ বিভাগৰ মই মন্ত্ৰীৰ দায়িত্বত আছোঁ। মই ধন্যবাদ জনাইছোঁ দীপক তাৰী ডাঙৰীয়াক, ইয়াৰ পঞ্চায়ত প্ৰেছিডেণ্ট, লগতে ইয়াত আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল যিসকল আছে, যেনেকৈ ইয়াত জিলা পৰিষদৰ আমাৰ মেম্বাৰ জ্যোৎস্না কুৱেৰী আছে, আমাৰ ইয়াত কাউন্সিলাৰ আছে, ৱাৰ্ড মেম্বাৰসকল আছে, লগতে আমাৰ বিধায়ক ডাঙৰীয়া ইয়াত উপস্থিত আছে। আজি এই উদ্বোধনী অনুষ্ঠানত ইতিমধ্যে মোৰ বন্ধু শিৱভদ্ৰ ডাঙৰীয়াও ইয়াত আজি উপস্থিত আছে। মই সকলোক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। এটা সুন্দৰ ভৱন আৰু ভৱনটোৰ নাম ৰখা হৈছে সন্তোষ কুমাৰ তপ্ন ভৱন। মই ধন্যবাদ জনাইছোঁ। 12/2023 চন 23 তাৰিখে আমাৰ চেপন গাঁও পঞ্চায়তৰ অন্তৰ্গত চেপন বৰতানীত এতিয়া অডিটৰিয়াম এখন নিৰ্মাণ কৰা হৈছিলে আৰু আজিৰ পবিত্ৰ দিনটোতে আমাৰ এই অডিটৰিয়ামটো আমি শুভ উদ্বোধন কৰিছোঁ আৰু আজি এই শুভ উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াক আৰু আমাৰ মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াক, লগতে আমাৰ উন্নয়ন খণ্ডৰ সন্মানীয় বিষয়া আমাৰ পলাশ ৰঞ্জন হাজৰিকা ডাঙৰীয়া প্ৰমুখ্যে কৰি আৰু বহুকেইজন বিষয়াক আমি মাতিছিলোঁ আৰু তেখেতসকলৰ উপস্থিতিত আজিৰ এই শুভ কামটো আমি কৰিবলৈ সক্ষম হ'লোঁ। আপোনালোকক এটা কথা জনাওঁ যে আমাৰ এই আঁচনিটো নিৰ্মাণ কৰিবলৈ আমি আমাৰ চতুৰ্থ বিত্ত আয়োগৰ পৰা যি এটা ফাইনেন্সিয়েল ইয়েৰৰ সম্পূৰ্ণ টকা অৰ্থাৎ 46 লাখ টকা আমি ইয়াত আবণ্টন দিছিলোঁ আৰু এই 46 লাখ টকাত আমি এই আটকধুনীয়া অডিটৰিয়ামটো নিৰ্মাণ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই ক্ষেত্ৰত আমাৰ 10টা ৱাৰ্ডৰ ৱাৰ্ড সদস্যসকল আমাক যথেষ্ট সহযোগিতা আগবঢ়াইছে, তেখেতসকলে সন্মতি প্ৰদান কৰিছে আৰু এই অডিটৰিয়ামটো নিৰ্মাণ কৰাৰ বাবে তেখেতসকলে যৎপৰোনাস্তি চেষ্টা কৰিছিল। যিহেতুকে আমাৰ চেপন অঞ্চলৰ বা চেপন গাঁও পঞ্চায়তৰ এইটো এটা দীৰ্ঘদিনীয়া সমস্যা আছিল যে আমি কিবা যদি মেল মিটিং পাতিবলগীয়া হয় তেতিয়াহ'লে বহুত সমস্যাত আমি ভুগিবলগীয়া হৈছিল। গতিকে এই সমস্যাৰ পৰা আজি আমি পৰিত্ৰাণ পাবলৈ সক্ষম হ'লোঁ আৰু লগতে আজিৰ যি আমি আটকধুনীয়া বিল্ডিংটো বনাইছোঁ, এই বিল্ডিংটো আমাৰ চাহ জনগোষ্ঠীৰ সমাজ হিতৈষী যিজন ব্যক্তিয়ে আমাৰ চাহ জনগোষ্ঠীক শৈক্ষিক সমাজটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যৎপৰোনাস্তি চেষ্টা কৰিছিল আৰু জীয়াই থকা সময়লৈকে তেখেতে আমাৰ চাহ জনগোষ্ঠীৰ সমাজটোক শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহুত কষ্ট কৰিছিল। গতিকে সেই ব্যক্তিজন হৈছিল আমাৰ স্বৰ্গীয় সন্তোষ কুমাৰ তপ্ন ছাৰ। গতিকে আজিৰ এই শুভ দিনটোত আমাৰ এই যিটো অডিটৰিয়াম আমি নিৰ্মাণ কৰিছোঁ, এই অডিটৰিয়ামটো আমি আমাৰ সমাজ হিতৈষী প্ৰয়াত সন্তোষ কুমাৰ তপ্ন ছাৰৰ নামত আমি উৎসৰ্গিত কৰিছোঁ। গতিকে এইটোক লৈ পেলাই আমি নিজকে কাৰণ মই এজন আৰ্টছৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন এজন সেনানী আছিলোঁ বুলি ক'লেও ভুল নহ'ব, মই এজন প্ৰাক্তন আৰ্টছাৰ আছিলোঁ। গতিকে আজি এই প্ৰাক্তন আৰ্টছাৰ হিচাপে আৰু বৰ্তমান মই পঞ্চায়তৰ সভাপতি হিচাপে তেখেতৰ নামত এই অডিটৰিয়ামটো উৎসৰ্গিত কৰাটো এইটো মোৰ কাৰণে একটা
মানে মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। গতিকে তেখেতক মই ধন্যবাদ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু মই সকলো মোৰ ৱাৰ্ড সদস্যকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই শুভ মুহূৰ্তত আমাৰ মাজত অতিথি হিচাপে যিসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ তেখেতসকলে অহাৰ বাবে তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।